আক্রমণাত্মক দিছপুৰৰ বিধায়ক অতুল বৰা। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক অযোগ্য মন্ত্ৰী আখ্যা। আমচাঙত অবাধ বন ধ্বংসক লৈ এইদৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰিল অতুল বৰা। বনমন্ত্ৰীৰ পদত্যাগৰ দাবী বিধায়ক বৰাৰ। বনমন্ত্ৰীৰ বাবে যোগ্য নহয় পৰিমল শুক্লবৈদ্য। ৰিজাইন দিব লাগে, তেওঁক আঁতৰাই দিব লাগে। তেওঁ বনমন্ত্ৰীৰ কাৰণে তেওঁ উপযুক্তই নহয়। এনেকুৱা অযোগ্য মানুহক কেলে বনমন্ত্ৰী কৰি ৰাখিছে, গোটেই তহিলং কৰি পেলাইছে। জোৰদৰ গছ কটা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অতুল বৰাই কয় যে আমচাঙত নিতৌ মূল্যৱান গছ কটা হৈছে। প্ৰকৃতি প্ৰেমিক আমচাঙলৈ গৈ প্ৰতিবাদ কৰিবলৈও আহ্বান। কিন্তু আমচাং অভয়াৰণ্য ওচৰতে আছে, তহিলং কৰি পেলাইছে। ৬০-৭০ বছৰ চেগুন গছ, পুৰণা গছ, আৰু আজি কওঁতা নাই। প্ৰকৃতিপ্ৰেমীবিলাকে চিঞৰ বাখৰ কৰে, ৩জোপা গছ কাটিছে ফ্লাইঅভাৰ হ'ব, সেইটো চিঞৰ বাখৰ কৰিছে, একে পেপাৰো হেডলাইন দিছে। কিন্তু সেই পেপাৰ, সেই সাংবাদিকবিলাকে আমচাং যে ধ্বংস কৰি আছে দেখা নাই নেকি তেওঁলোকে? সেইবিলাকত কিন্তু মাত নাই। গুৱাহাটীৰ জালুকবাৰীত আয়ুক্ত দপ্তৰৰ অনুষ্ঠানত অংশ লৈ এইদৰে বনমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ উঠিল বিধায়ক অতুল বৰা। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে জোন ৰাভাৰ সহযোগত ৰুবুল গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।